মই আজি আপোনালোকৰ ওচৰত আচলতে আৰক্ষী অধীক্ষক হিচাপে অহা নাই। মই বেতবাৰীৰ ছোৱালী, আপোনালোকৰ ছোৱালী হিচাপেহে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। পৰিৱেশ এই বসন্তৰ পৰা আমি দিব লাগিব। এইখন মঞ্চৰ তলত যেতিয়া আমি সকলো বহি আছোঁ, আমি সকলোকে কৈছোঁ যে আমি সকলো থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ। আমি কোৱা নাই এজন কোচ, এজন কলিতা, এজন ব্ৰাহ্মণ, এজন গোসাঁই, এজন মৰাণ, এজন মটক, এজন খিলঞ্জীয়া মুছলমান, আমি সেই কথা কোৱা নাই। আমি কৈছোঁ আমি অসমীয়া, আমি থলগিৰি, আমি ভূমিপুত্ৰ। আমি বিহু উদযাপন কৰিবলৈ আহিছোঁ, বিহু চাম। আজি নীলাক্ষী নেওগে গান গাব, সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিম। কোনে কৰিব? অসমীয়া ৰাইজে কৰিব, থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰই কৰিব। গতিকে সেই পৰিৱেশৰ মাজত যিটো পৰিৱেশত এতিয়া আমি আছোঁ একেটা ছাতিৰ তলত, সেই পৰিৱেশ ইয়াৰ পৰা ওলাই যোৱাৰ পিছতো চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানখনৰ যদি আন্তঃগাঁথনিৰ অভাৱ হৈছে, সেই আন্তঃগাঁথনিৰ অভাৱ আমি পূৰ কৰিবৰ কাৰণে চৰকাৰক, সংশ্লিষ্ট বিভাগক, কৰ্তৃপক্ষক আমি দাবী দুবা উত্থাপন কৰি বাধ্য কৰিব লাগিব। যিহেতু আমাৰ নতুন প্ৰজন্মই অসমীয়া ভাষাটোৰে সৈতে জন্মৰে পৰা আৰম্ভ কৰি তেওঁলোকে আহিব লগা দিনত যাতে গোটেই ভাষাটোক আমি পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। যিহেতু ভাষাটোৰ প্ৰতি যদি আমাৰ সংকট আহে, আহিব লগা দিনত যদি পিয়ল হয় আমি অসমীয়া জাতিটো ক'ৰবাত ভাষিক সংখ্যালঘুত পৰিণত হ'ম নেকি, তেনেকুৱা দুশ্চিন্তাও আমালৈ মাজে মাজে আহিবলৈ আৰম্ভ হৈছে। বেতবাৰীৰ সমূহ ৰাইজলৈ ৰঙালী বিহুৰ ওলগ তথা শুভেচ্ছা জনালোঁ। আজি এই মঞ্চত উপবিষ্ট ডিমৌ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়া, আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, শিৱসাগৰ আছুৰ দীপাংকৰ শইকীয়া ডাঙৰীয়া, লোকবাদ্য শিল্পী দ্বিজেন গগৈ ডাঙৰীয়া আৰু এই বিহু সমিতিৰ সম্পাদক সভাপতি মনোৰঞ্জন চেতিয়া ডাঙৰীয়া। আজি মোৰ কাৰণে এটা বিশেষ দিন, এই কাৰণেই যে মই আজি আপোনালোকৰ ওচৰত আচলতে আৰক্ষী অধীক্ষক হিচাপে অহা নাই। মই বেতবাৰীৰ ছোৱালী, আপোনালোকৰ ছোৱালী হিচাপেহে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। দেউতাৰ জন্ম ঠাই হিচাপে এই বেতবাৰীতে দেউতাৰ বোকাপানী খচকি ইয়াতে ডাঙৰ হৈ ইয়াৰ পৰা ওলাই গৈ অইল ইণ্ডিয়া দুলীয়াজানত চাকৰি কৰিছিল। সেই সূত্ৰে মোৰ মূল শিপাডাল আচলতে বেতবাৰীতে আছে। আৰু যেতিয়াই আমি বন্ধ পাইছিলোঁ বেতবাৰীলৈ ঢপলিয়াই আহিছিলোঁ। গতিকে বেতবাৰীৰ লগত শৈশৱকালৰ বহুত স্মৃতি জড়িত হৈ আছে। আৰু এনেদৰে যে এদিন ইয়ালৈ আহি আপোনালোকৰ মাজত এনেকৈ সেৱা আগবঢ়াবলৈ সক্ষম হ'ম, সেয়া আচলতে কেতিয়াও ভবা নাছিলোঁ। কিন্তু ভগৱানৰ কৃপাত আজি এয়া সম্ভৱ হৈছে। আৰু আপোনালোকৰ ওচৰত সেইকাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ ছোৱালী হিচাপে আপোনালোকে যেন সদায় মোক ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই যাবলৈ, মোৰ যিটো আৰক্ষীৰ সেৱা তাত মই যাতে ভালদৰে কৃতকাৰ্য হ'ব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। আৰু লগতে মই আৰু দুটা কথা, বেছি দীঘলীয়া নকৰোঁ, দুটা কথাই মাত্ৰ ক'ব বিচাৰিছোঁ। ইয়াত আহি ইমান সুন্দৰ বিহু হুঁচৰি এযোৰা দেখি মনটো ইমান ভাল লাগিছে যে মাজে মাজে এটা ভাৱ হয়, মোৰ দেউতা আচলতে খুব বিহুৱা আছিলে। আমাৰ তেজতে বিহুটো আচলতে আছেই। মোৰ গোটেই ঘৰখনত চ'ত মাহ সোমোৱাৰ লগে লগে বিহু মানে ঢোলটো বাজিয়ে উঠে। গতিকে বিহু যেন ক'ৰবাত যেন আমাৰ হেৰাই গৈছে এনেকুৱা এটা ভাৱ হৈ থাকে যেতিয়া আমি বাহিৰত ঘূৰি ফুৰোঁ। কিন্তু আজি এই বিহু হুঁচৰি দেখি, ইয়াৰ অনুষ্ঠান দেখি মনত আকৌ এটা মানে ভাৱ আহিছে যে এটা জেনেৰেশ্যনে বিহুটো সঁচাকৈ চৰ্চা কৰি আছে আৰু খুব ভাল ধৰণে চৰ্চা কৰি আছে। আৰু আমাৰ চাগে এইটো জেনেৰেশ্যনে এই বিহু এনেদৰে আগবঢ়াই লৈ যাব, সকলোৰে অসমৰ গৌৰৱ হিচাপে তেওঁলোকে এক প্ৰতিষ্ঠা কৰিব। তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যেনেদৰে আজিৰ এই ল'ৰা ছোৱালীখিনি বিহু বা সাংস্কৃতিক বা যিকোনো খেল ধেমালিৰ জৰিয়তে লগত জড়িত হৈ থাকে, তেওঁলোকৰ সম্পূৰ্ণ চিন্তাধাৰাবিলাক খুব তেতিয়া প্ৰগ্ৰেছিভ হৈ থাকে, তেওঁলোকৰ বেয়া কাম কৰিবলৈ মন নাযায়। গতিকে মই আশা কৰিম আপোনালোকে যেন সদায়
বেতবাৰীৰ বহুত ল'ৰা ছোৱালীয়ে বহুত ভাল কাম কৰি আছে, বহুত গোটেই ভাৰততে পৃথিৱীতো নাম কৰি আছে। গতিকে মানে নতুন প্ৰজন্মবিলাকক সদায় যেন আপোনালোকে উৎসাহ দিয়ে, এনেধৰণৰ অকল পঢ়া শুনাৰ মাজতে আবদ্ধ নাৰাখি এইবিলাক সাংস্কৃতিক দিশতো বা খেল ধেমালিৰ জৰিয়তে তেওঁলোকক আগবাঢ়ি যাবলৈ যাতে প্ৰেৰণা দিয়ে, তেতিয়া আমাৰ সমাজখনতো আচলতে শৃংখলাটো বজাই ৰাখিব পাৰিম। বৰ বেছি দীঘলীয়া কৰি আপোনালোকক আমনি নিদিওঁ, বিহু চাবলৈ আহিছে। আকৌ এবাৰ সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া বাইদেৱে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে নিজৰ বক্তব্যত কৈছে জন্মসূত্ৰে তেখেত দুলীয়াজানৰ যদিও তেখেতৰ শিপা বেতবাৰীত। আপোনালোকৰ জ্ঞাতাৰ্থে মই কৈ ভাল পাম, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুহি চেতিয়া ছাৰক চিনি নোপোৱা লোক হয়তো বেতবাৰীত বৰ্তমান সময়ত নাই। তেখেতৰ এই ভাতৃ গাঁৱত ৰেব চেতিয়া বুলি মতা মানুহজনৰ পোচাকী নাম দিগন্ত চেতিয়া। তেখেত ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। কলেজত পঢ়ি থকাৰ দিনৰে পৰা এজন সাংস্কৃতিক মনৰ মানুহ আছিল দিগন্ত চেতিয়া। সমাজ ভালপোৱা চেতিয়াদেৱে নিজৰ উপজা গাঁওখন বেতবাৰীতে বোকাবিলতে এটি পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰ গঢ়ি তুলিছিল লগৰ সহপাঠীসকলৰ লগত লৈ। তাৰ পাছত বেতবাৰীৰ সমাজ জীৱনৰ বিভিন্ন দিশত, বিশেষকৈ সাংস্কৃতিক দিশত জড়িত হৈ পৰিছিল। বেতবাৰী সাংস্কৃতিক জগতৰ কাণ্ডাৰী প্ৰয়াত লক্ষেশ্বৰ বুঢ়াগোহাঁই, তাৰিণী চেতিয়া, শিক্ষাগুৰু তথা সাংস্কৃতিক কৰ্মী নাট্যকাৰ নবীন কোঁৱৰ ছাৰ, এখেতসকলৰ লগত সাংস্কৃতিক যাত্ৰাৰে বিভিন্ন অসমৰ আগশাৰীৰ মঞ্চত তেখেতে নাট্য অভিনয় কৰি বেতবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিছিল। তেজপুৰৰ বান ৰংগমঞ্চত বিষ্ণুৰাভাদেৱৰ তত্ত্বাৱধানত অনুষ্ঠিত সদৌ অসম একাংক নাট প্ৰতিযোগিতাত বেতবাৰীক প্ৰতিনিধিত্ব কৰা এখন কালজয়ী নাটক ভুঁইতলিৰ বেদনাৰো তেখেত আছিল এগৰাকী অভিনয় শিল্পী। আৰু অৱসৰৰ পাছতো তেখেতে দুলীয়াজানত কৰ্মৰত আছিল। অৱসৰৰ পাছতো মালতী, মোৰ যদি ভুল হোৱা নাই, মালতী নামেৰে এখন চুটি ছবি নিৰ্মাণ কৰিছিল। আৰু তেখেতৰে সুযোগ্যা কন্যা পাপৰি চেতিয়া, আমি বেতবাৰীক বুলি কৈয়ে ভাল পাম। আৰু পাপৰি চেতিয়া বাইদেউৰ বাবে এজাউৰি হাত চাপৰি মই কামনা কৰিছোঁ। পাপৰি চেতিয়াই শিক্ষা জীৱন অতিবাহিত কৰিছিল দুলীয়াজানতে। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেখেতে বৰাল ফুলকৈ, মই যিমান দূৰ জানো বৰাল ফুলকৈ ডাঙৰ হোৱা ছোৱালীজনী দুঃসাহসিক আৰক্ষী বিভাগত তেখেতে যোগদান কৰে আৰু অতি নিষ্ঠাৰে এই প্ৰত্যাহ্বানমূলক কাম আগবঢ়াই নিছে। আৰু আমাৰ সৌভাগ্য, আমাৰ জিলাতে তেখেতক জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে পাইছোঁ। পঢ়ি থকা কালছোৱাত তেখেতো এগৰাকী আছিল সুলেখিকা। অভিনয় জগততো তেখেতে খুব সবল খোজ আগবঢ়াইছিল। অসমৰ অপেচাদাৰী নাট্য অনুষ্ঠান শ্ৰীগাল, হয়নে বাইদেউ? শ্ৰীগালৰ জৰিয়তে তেখেতে মামণি ৰয়চম গোস্বামীদেৱৰ ভিক্ষা নাটক আৰু তোৰ কতৰা ভিক্ষুকা, হয়নে বাইদেউ? এই নাটকখনত তেখেতে অভিনয় কৰি দিল্লী দূৰদৰ্শনৰ যোগেদিও এই নাটক সম্প্ৰচাৰিত হৈছিল। শিৱসাগৰৰ নাট্য মন্দিৰতো তেখেতে আমাৰ ভাষাটোৰ য'ত চৰ্চা হয়, ভাষাটো য'ত পঢ়িবলৈ, লিখিবলৈ আৰু ভাষাটো ক'বলৈ মানুহে বুজিব পৰা এটা পৰিৱেশ থকা শিক্ষানুষ্ঠানবিলাকলৈ আমাৰ ছাত্ৰ ছাত্ৰী নোযোৱা এটা পৰিৱেশ আৰম্ভ হৈছে। এই পৰিৱেশটো ক'ৰবাত আমি জটি পেলাব লাগিব। আমাৰ অঞ্চলত থকা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানখনৰ যদি আন্তঃগাঁথনিৰ অভাৱ হৈছে, সেই আন্তঃগাঁথনিৰ অভাৱ আমি পূৰ কৰিবৰ কাৰণে চৰকাৰক, সংশ্লিষ্ট বিভাগক, কৰ্তৃপক্ষক আমি দাবী দুবা উত্থাপন কৰি বাধ্য কৰিব লাগিব। যিহেতু আমাৰ নতুন প্ৰজন্মই
অসমীয়া ভাষাটোৰে সৈতে জন্মৰে পৰা আৰম্ভ কৰি তেওঁলোকে আহিব লগা দিনত যাতে গোটেই ভাষাটোক আমি পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। যিহেতু ভাষাটোৰ প্ৰতি যদি আমাৰ সংকট আহে, আহিব লগা দিনত যদি পিয়ল হয় আমি অসমীয়া জাতিটো ক'ৰবাত ভাষিক সংখ্যালঘুত পৰিণত হ'ম নেকি, তেনেকুৱা দুশ্চিন্তাও আমালৈ মাজে মাজে আহিবলৈ আৰম্ভ হৈছে। সেয়েহে আমি সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে এতিয়া চৰকাৰী খণ্ডত যিবিলাকৰ নিযুক্তি হৈছে, অৰ্হতা সম্পন্ন আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে চাকৰি পাইছে। কোনোবাই DLED উত্তীৰ্ণ হৈছে, BEd উত্তীৰ্ণ হৈছে, শিক্ষক নিযুক্তিৰ বাবে যি টেট পৰীক্ষা তেওঁলোকে অৱতীৰ্ণ হ'ব লগা হৈছে তাত উত্তীৰ্ণ হৈছে, আৰু সেইসকল শিক্ষাগুৰু হিচাপে আমাৰ অঞ্চললৈ আহিছে, আমাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছে। আৰু শিক্ষা ব্যৱস্থাত যদি কিবা নতুনত্ব অনাৰ প্ৰয়োজন আছে, সেই সকলোবিলাক ব্যৱস্থা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰে, মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ যাতে আমি জীয়াই ৰাখিব পাৰোঁ, সেই চিন্তাটো এই বহাগৰ বতৰত সকলোকে কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বহাগে আমাক সকলো কথা শিকাই গৈছে। বহাগত আধ্যাত্মিক চিন্তা আছে। আমি বহাগৰ প্ৰথম দিনটোত, বিহুৰ দিনটোত জ্যেষ্ঠজনক সেৱা জনাই বছৰটোৰ বাবে কুশল মংগল কামনা কৰোঁ। বিহুত কৃতজ্ঞতাবোধৰ সূচকতা আছে, য'ত গৰুশালক লৈ মানুহে পথাৰত খেতি কৰিবলৈ গৈ গোটেই বছৰটোৰ বাবে ধানখিনি গোটাইছিল, নিজৰ শস্য উৎপাদন কৰিছিল। সেই গৰুশালৰ প্ৰতি কৃতজ্ঞতাৰে গৰু বিহু উদযাপন কৰি অসমীয়া জাতিয়ে নিজৰ কৃতজ্ঞসূচক মনটোক প্ৰতিষ্ঠা কৰি ৰাখিছে। এই যে গৰুক আমি ৰাতিপুৱাই নোৱাই ধুৱাই গধূলিলৈ নতুন পঘাৰে বান্ধি জাক দিয়াৰ যি পৰম্পৰা, তাৰ সমান্তৰালভাৱে ইয়াত বিজ্ঞান মনস্কতা জড়িত হৈ আছে। 100 এবিধ শাকেৰে ভাত খাই গোটেই বছৰটোৰ বাবে স্বাস্থ্যৰ যাতে সকলোৰে ভাল হৈ থাকে, সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে বহাগে আমাক বাতৰি দি গৈছে। তাৰ লগে লগে বহাগত অৰ্থনীতি জড়িত হৈ আছে, বহাগত সংস্কৃতি জড়িত হৈ আছে, আৰু বহাগত ভাষাৰ কথা আছে। এই যে ভাষা, যিবিলাক গান এতিয়াও বিহুৰ গীত হিচাপে আমি বিভিন্ন মঞ্চত পৰিৱেশন হৈ আহিছে, সেই মঞ্চবিলাকত পৰিৱেশন হোৱা গীতবোৰ কোনোবা দিনত গছৰ তলত কোনোবাই খুব আৱেগেৰে সৈতে প্ৰাণ ঢালি গোৱা গানবোৰ পৰৱৰ্তী পৰ্যায়ত লিখিত ৰূপলৈ আহিছে, আৰু এইখিনি আমাৰ জাতিটোৰ সমল, আৰু এই সমলখিনিক লৈ আহিব লগা দিনত আমি জাতীয় জীৱনে শক্তিশালী ৰূপেৰে বাট বুলিব লাগিব। আমি দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই। এই বহাগৰ বতৰত আমি সকলোকে আহ্বান জনাব বিচাৰোঁ যে চৰকাৰে আমাক বিভিন্ন ধৰণৰ আঁচনি দিব, আঁচনিৰ সা সুবিধা আমাৰ প্ৰত্যেকেই ল'ব লাগিব, কিন্তু আঁচনিয়ে অনাদি অনন্তকালৰ বাবে জাতিটোক জীয়াই ৰাখিব নোৱাৰিব। সেয়েহে আমি কৰ্মমুখী এটা জাতি হিচাপে, এটা কৰ্মী জাতি হিচাপে, এটা যুঁজাৰু জাতি হিচাপে অসমীয়া জাতিৰ যি পৰিচয়, সেই পৰিচয়ৰ সৈতে আমি আগবাঢ়ি যাব লাগিব। সময়ে সময়ে জাতিটোক কেতিয়াবা বিদেশীৰ সমস্যাই আমাক চেপি আহে, কেতিয়াবা সময়ত আমাক অনাগত সময়বিলাকত আমি এইটো পৰিৱেশৰ সৈতে সন্মুখীন হ'ব লগা হ'ব যে কোনোবা অবৈধভাৱে ইয়াত আহি বসবাস কৰা লোকে আমাৰ ৰাজনৈতিক অধিকাৰ কোনে উপভোগ কৰিব সেয়া নিশ্চিত কৰিব। আমি খিলঞ্জীয়া অধ্যুষিত এই উজনি অসমৰ এই প্ৰান্তত থাকিলে সেই বিষয়বোৰ উপলব্ধি কৰিব নোৱাৰোঁ। আমি যেতিয়া অসমৰ ভিন ভিন প্ৰান্তলৈ যাম, তেতিয়া আমি সেই আগ্ৰাসী মনোভাৱেৰে সৈতে আমাৰ মাটি দখল কৰি, আমাৰ সত্ৰ, আমাৰ বনাঞ্চল ধ্বংস কৰি যিসকলে আহি ইয়াত স্থপতি পাতিছে, সেইসকলৰ আগ্ৰাসী মনোভাৱবোৰ আমি এই স্থানত থাকিলে উপলব্ধি কৰিব নোৱাৰোঁ। কিন্তু সেইসকলৰ সৈতে যুঁজিবৰ কাৰণে আমি সাজু হৈ থাকিব লাগিব। তাৰ লগে লগে বহিৰাগত বণিক গোষ্ঠীয়ে আমাৰ যি অন্তৰ্দেশীয় প্ৰব্ৰজন হৈছে, ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ কোনোবাই ব্যৱসায় বাণিজ্য কৰিবলৈ আহে, আহক, আমি আপত্তি নকৰোঁ। অসমীয়া জাতিটো আমি উদাৰপন্থী জাতি, অতিথিপৰায়ণ জাতি, কিন্তু তেওঁলোকে আহি যদি আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, আৰু আমাৰ ভাষাটো তেওঁলোকে যদি বুজিবলৈ, শিকিবলৈ, লিখিবলৈ প্ৰয়াস নকৰে, আমাৰ বাই ভনীক যদি সংস্থাপন দিয়াৰ নামত আঁঠু কঢ়াই থ'ব খোজে। অতি শেহতীয়াকৈ গুৱাহাটীত এটা ঘটনা সংঘটিত হৈছে, য'ত আমাৰ এগৰাকী ভাতৃক তেওঁলোকে প্ৰহাৰ কৰিছে, এগৰাকী ভগ্নীৰ কাপোৰ বহিৰাগত বনিয়াই টানি খুলিবৰ কাৰণে উপক্ৰম কৰিছে। এনেকুৱা ধৰণৰ ঘটনাৰ কিন্তু প্ৰত্যুত্তৰ অসমীয়া জাতিয়ে দিব পৰাকৈ আমাৰ শিপাডাল মজবুত। সেই সকিয়নি আমি সেইসকলক দিব বিচাৰোঁ যে জাতিটোৰ প্ৰতি যিকোনো সময়ত আহিব পৰা সকলো প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ এই লাচিতৰ দেশৰ প্ৰত্যেকগৰাকী আমি সাজু হৈ আছোঁ। আৰু আহিব লগা দিনত জাতিটোলৈ অহা প্ৰত্যেকটো সংকট, প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সময়ত বিভিন্ন জাতি, জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকেৰে গঠিত এই অসমীয়া জাতিটোৱে এক হৈ থিয় দিব লাগিব। বহাগে লৈ অহা সেই সমন্বয়ৰ বাৰ্তাৰে সৈতে জাতিটোৱে অনাগত দিনৰ বাট বুলিব লাগিব। সেই আহ্বান আপোনালোকলৈ জনাইছোঁ। আহিব লগা দিনবিলাকত আমি সকলোৱে শক্তিশালী ৰূপত নিজক আগবঢ়াই নিবৰ লগে লগে আমাৰ যিসকল উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হ'ব লাগিব। তাৰ লগে লগে আমাৰ নতুন প্ৰজন্মৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, সেইসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আমি বিভিন্ন উদ্যোগ গ্ৰহণ কৰিব লাগিব। আমি সদৌ অসম ছাত্ৰ সন্থাই শেহতীয়াকৈ শিৱসাগৰত তেনেকুৱা এটা কৰ্মমুখী চিন্তাৰে পাইলট প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছোঁ। ইয়াত উপস্থিত জ্যেষ্ঠসকলৰ অভিভাৱকত্ব আশীৰ্বাদ বিচাৰিছোঁ, নতুন প্ৰজন্মৰ সহযোগিতা বিচাৰিছোঁ, আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগিব। কেৱল চৰকাৰী চাকৰিৰে আমাৰ অসমত থকা প্ৰত্যেকটো পৰিয়ালে চাকৰিৰ দ্বাৰা সংস্থাপিত হ'ব নোৱাৰে। সেয়েহে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা, আন পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'ব পৰা এটা পৰিৱেশ লাগিব। আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যাশা শীৰ্ষক এক প্ৰকল্প আৰম্ভ কৰিছোঁ, য'ত অসমৰ পৰা 26 গৰাকী আৰু উত্তৰ পূবৰ আন 7খন ৰাজ্যৰ পৰা সৰ্বমুঠ 14 গৰাকী
সৰ্বমুঠ আমাৰ 40গৰাকী শিক্ষাৰ্থীক আমি দিল্লীত প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছোঁ। লক্ষ্য এটাই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰশাসনিক বিষয়া হিচাপে নিযুক্ত হৈ এই আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াত নিজৰ ঠাইখনৰ উন্নয়নৰ চিন্তা কৰিব পাৰিব। আৰু এই বৰ্ষত আমি প্ৰত্যাশা প্ৰকল্পৰ বাবে পৰীক্ষা শিৱসাগৰতো এটা কেন্দ্ৰৰ ব্যৱস্থা কৰিছোঁ। আমি আশা কৰিম যিসকল আমাৰ স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আছে, যাৰ সেই অধ্যয়ন কৰিবৰ কাৰণে মন আছে, তেওঁলোকে আমাৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। তেওঁলোক যদি নিৰ্বাচিত হয় আমি তেওঁলোকক দিল্লীলৈ প্ৰশিক্ষণৰ বাবে পঠাম। আমি তেওঁলোকৰ প্ৰশিক্ষণৰ সকলো ব্যয় বহন কৰাৰ লগতে প্ৰত্যেক মাহে 12,000 টকাকৈ পাৰিতোষিক প্ৰদান কৰোঁ। আমাৰ সুবিধাটো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে লয়, তাৰ বাবে আমাৰ নতুন প্ৰজন্মক আমি আগ্ৰহী হৈ এই গোটেই বিষয়টোৰ সৈতে জড়িত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আহিব লগা সময়বিলাকত বিভিন্ন প্ৰত্যাহ্বান আহিব, জাতিটোলৈ সংকট আহিব। এই সংকটৰ সময়ত আমি যাতে ঐক্যবদ্ধ অসমীয়া জাতি হিচাপে আগবাঢ়ি যাব পাৰোঁ, জাতিটোৱে সকলো সময়ত থিয় দি যাতে আমি শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰোঁ, সেই চিন্তাটো প্ৰত্যেককে কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। জুবিন গাৰ্গে কৈ যোৱাৰ দৰে ধুমুহাৰ দৰে তেওঁৰ বহু যুগৰে নাচোন আছিল। অসমীয়া জাতিটোৱে ধুমুহাৰ সৈতে যুঁজিব পৰাকৈ আমাৰ শিপাডাল মজবুত, আৰু সেই মজবুত শিপাডালৰ ভেটি অধিক সুদৃঢ় কৰিব পৰাকৈ বহাগে আমালৈ বতৰা আনে, বহাগে আমালৈ নতুন উদ্যম আনে। সেই উদ্যমক সাৰথি কৰি আহিব লগা দিনত আমি সকলো আগবাঢ়ি যাম, আৰু এই বছৰটো আমাৰ বাবে এটা মাইলৰ বছৰ হিচাপে প্ৰতিষ্ঠা হ'ব লাগিব। আমি প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে প্ৰত্যেকৰে জীৱনবোৰ ভৰাই তুলিব লাগিব। আৰু অসমত থাকি অসমীয়া মানুহে অনাদি অনন্তকালৰ বাবে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম আমি সকলোৱে মিলি গঢ়িব লাগিব, য'ত কাৰোৰে ওচৰত আঁঠু কাঢ়ি আমি আমাৰ অধিকাৰ বিচাৰি নাযাওঁ। আমি আমাৰ অধিকাৰ উপভোগ কৰিম, আৰু সেই উপভোগ কৰিব পৰা পৰিৱেশ ৰচনা কৰিব পৰাকৈ জাতিটোক দৃঢ়তাৰে এই বহাগৰ পৰা সংকল্পলৈ আগবাঢ়িবলৈ আহ্বান জনাই ইয়াত উপস্থিত সকলোলৈকে মান্যানুখাই আন্তৰিক সেৱা শ্ৰদ্ধা আৰু মই মোৰ মৰম জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় অসম। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত সমীৰণ ফুকন মাধ্যম হিচাপে ল'লে আৰু কিয় ৰাজকীয় মৰ্যাদা দিলে? কাৰণ স্বৰ্গদেউসকলে বুজি পাইছিল যে বহাগেই সেই এটা সময় আৰু বহাগেই উপযুক্ত ক্ষণ, যিটো ক্ষণত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে নিজকে চহকী স্বাভিমানী জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে। কাৰণ স্বৰ্গদেউসকলে বুজি পাইছিল আৰু দেখিছিল যে বহাগে সাম্প্ৰদায়িক কথা বতৰা নকয়, বহাগে ধৰ্মৰ কথা নকয়, বহাগে বিভেদৰ কথা নকয়, বহাগে ভাতৃঘাতী সংঘৰ্ষৰ কথা নকয়, আৰু জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনাৰ কথা বহাগে নকয়। বহাগে কেৱল মাত্ৰ কয় সম্প্ৰীতিৰ কথা, বহাগে কয় সমন্বয়ৰ কথা, বহাগে কয় ভাতৃত্ববোধৰ কথা, আৰু বহাগে কয় বন্ধুত্বৰ কথা। এই যে বহাগে বন্ধুত্বৰ কথা কয়, এই যে বহাগে সমন্বয়ৰ কথা কয়, সম্প্ৰীতিৰ কথা কয়, এই যে বহাগে সকলোৰে মাজত মিলা প্ৰীতিৰ কথা কয়, সেইকাৰণে বহাগ সকলোৰে আপোন। আৰু সেইকাৰণে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে এই বহাগতে নিজকে আপোন বুলিয়া হৈ স্বাভিমানী খিলঞ্জীয়া জাতিৰ অংশীদাৰিত্ব বুলি নিজক ভাবে, আৰু অনাগত সময়ত স্বাভিমানী অসমীয়া জাতিটোৱে অসমত জীয়াই থকাৰ এক পৰিৱেশ ৰচনা কৰিব বিচাৰে। আজি বেতবাৰী অঞ্চলত বিহু হৈছে, সিদিনা ধেমাজিত গৈছোঁ তাতো বিহু হৈছে, দুপৰীয়া গোলাঘাটত গৈছোঁ তাতো বিহু হৈছে। কিন্তু বিহু অসমীয়া জাতিটোৱে উদযাপন কৰিছে, কিন্তু যদিও বিহু উদযাপন কৰিছে তথাপিতো জাতিটো শংকা আছে, জাতিৰ সংশয় আছে। জাতিয়ে ভাবিছে যে এই বহাগ আৰু কিমান দিনলৈ, এই বহাগ আৰু কিমান দিনলৈ অসমীয়াই স্বাভিমানে উদযাপন কৰাৰ পৰিৱেশ থাকিব। কাৰণ জাতিটোক নিশকতীয়া কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। সমাজৰ মাজত বিভেদ আহিছে, ইটো জনগোষ্ঠীৰ মানুহে ইটো জনগোষ্ঠীৰ মানুহক কেৰাহীকে চোৱাৰ প্ৰৱণতা গঢ়ি উঠিছে। ধৰ্মক লৈ প্ৰশ্নবোধক চিন আহিছে, খাদ্য সম্ভাৰক লৈ প্ৰশ্নবোধক চিন আহিছে, জীৱন জীৱিকাক লৈ প্ৰশ্নবোধক চিন আহিছে, সাজ পোছাকক লৈ প্ৰশ্নবোধক চিন আহিছে। যিখন অসমত খাদ্য সম্ভাৰক লৈ প্ৰশ্নবোধক চিন আহিব, যিখন অসমত জীৱন জীৱিকাক লৈ প্ৰশ্নবোধক চিন আহিব, যিখন অসমত উপাসনা পদ্ধতিক লৈ প্ৰশ্নবোধক চিন আহিব, যিখন অসমত ভাতৃঘাতী সংঘৰ্ষৰে অসমীয়া সমাজখন থান-বান কৰি গুচি যাব, সেইখন অসমত অসমীয়া হিচাপে জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'বনে? তাক লৈ উঠি নৱপ্ৰজন্ম চিন্তিত, অগ্ৰজসকল চিন্তিত, আৰু সকলোৱে মিলিজুলি ভাবিছে নহয়, জাতিটো বচাব লাগিব, বিহু উদযাপন কৰিব লাগিব, আৰু বিহু উদযাপন কৰাৰ যিকেইটা মৌলিক অধিকাৰ, যিকেইটা উপাদান, সেই উপাদানকেইটা অত্যাধিকভাৱে অসমীয়া থলগিৰি খিলঞ্জীয়া অঞ্চলত ৰখাব লাগিব। আৰু পোনছাতে কৈছে যে এইখন অসমত এই কৃষিজীৱী উৎসৱটো যদি বচাই ৰাখিবলগীয়া হয়,
তেতিয়াহ'লে ভূমিৰ ওপৰত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ লাগিব। আৰু অসমৰ প্ৰতিটো প্ৰান্তত থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰই এটা কথা স্বাভিমানেৰে কয় যে এইখন অসম মোৰ অসম, এইখন অসম আমাৰ অসম, এইখন অসম থলগিৰি খিলঞ্জীয়া ৰাইজৰ অসম। গতিকে ইয়াত থকা প্ৰতিটো সম্পদৰ ওপৰত অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ থাকিব লাগিব। মোৰ পিছফালে থকা মাটিকেইডৰাত কেঁকুৰা নাঙল লৈ হাল বোৱা সেই পৰিৱেশ অনাগত 50 বছৰ, অনাগত 100 বছৰলৈ থকাৰ পৰিৱেশ আমি ৰচনা কৰিব লাগিব। উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে বুকু ডাঠ কৰি এইখন শিৱসাগৰ মাজমজিয়াত বা গুৱাহাটীৰ মাজমজিয়াত মই থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি বুলি কোৱা পৰিৱেশ ৰচনা কৰিব লাগিব। কিন্তু আজি তেনেকুৱা পৰিৱেশ ৰচনা হৈছে, তেনেকুৱা পৰিৱেশ যাতে অসমীয়া ৰাইজৰ মাজত আছে। আজি ভূমি অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। আজি হাজাৰ হাজাৰ ভূমি থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰৰ পৰা নাইকিয়া হৈ গুচি গৈছে। কিন্তু কিয়, কোনে কৰিছে, তাক লৈ প্ৰশ্নবোধক চিনাইছে। আজি কাৰ্বি আংলঙত যিটো ঘটনা ঘটিল যে এখিনি মানুহে থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ এখিনি মানুহক কৈছে গো বেক টু চাইনা, কিয় হৈছে, কিয় ক'ব পৰা হ'ল? সিদিনা শিৱসাগৰ ৰাজপথত এগৰাকী ছোৱালীক দিন দুপৰতে বিবস্ত কৰি পিতা হৈছে। আৰু ছোৱালীগৰাকীয়ে যেতিয়া কৈছে মই ছোৱালী, যে গাৰ বস্ত্ৰ ফালি চাবলৈ উদ্যত হৈছে যে তুমি ছোৱালী হয় নে নহয় প্ৰমাণ দিব লাগিব। ক'ত? শিৱসাগৰৰ মাজমজিয়াত। শিৱসাগৰ কি? য'ত থলগিৰি 99% মানুহে বসবাস কৰে, য'ত অসমীয়া জাতিটোৰ হৃদপিণ্ড, যাক লৈ অসমীয়া বাট চাই থাকে যে শিৱসাগৰ সিদ্ধান্ত কি ল'ব, শিৱসাগৰ ৰাইজৰ জাতীয়তাবোধৰ চেণ্টিমেণ্ট কি, তাক লৈ অসমীয়া জাতীয়তাবোধৰ চেণ্টিমেণ্ট হয়। সেই শিৱসাগৰত এগৰাকী নাৰীক সুৰক্ষা দিব পৰা নাই। সিদিনা যদি আপুনি ঠাই যে ফেঞ্চি বজাৰত কি হৈছে যে এগৰাকী থলগিৰি খিলঞ্জীয়া যুৱতীক তাত বিবস্ত কৰা হৈছে। ক'ত কৰা হৈছে? অসমত, যিখন অসমত আই সতীৰ সৈতে তুলনা কৰা হয়, যিখন ভাৰতবৰ্ষত নাৰীক পূজা কৰা হয়, সেইখন ভাৰতবৰ্ষৰ, এইখন অসমৰ সম্ভ্ৰান্ত মানুহ বসবাস কৰে এই ফেঞ্চি বজাৰত এগৰাকী থলগিৰি খিলঞ্জীয়া যুৱতীক বিবস্ত কৰি পিতা হৈছে। আইনৰ ছাত্ৰী, উচ্চ শিক্ষিতা যুৱতীক ফটাহী লামবাৰীত খেদি খেদি দুগৰাকী যুৱতীক বিবস্ত কৰা হৈছে, অপমান কৰা হৈছে। কোনে কৰিছে? সিদিনা পল্টন বজাৰৰ সেই তেল ডিপুটোৰ কথা আপোনালোকে ভাবি চাওক যে এজন থলগিৰি খিলঞ্জীয়া যুৱকক মাৰি ৰাজপথত পেলাই দিম বুলি কোৱা হৈছে, স্লেভৰ ডিছ কৰা হৈছে। কিয়? কোনে কৰিছে? সেই কথা বতৰাখিনি ভাবিব লাগিব। যদি সেই কথা বতৰাখিনি থলগিৰি খিলঞ্জীয়া ৰাইজে নাভাবে, আজি কাৰ্বি আংলঙত হোৱা আক্ৰমণ যদি থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওপৰত আক্ৰমণ হোৱা বুলি নকওঁ, আজি মৰাণৰ ওপৰত হোৱা আক্ৰমণ যদি থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওপৰত হোৱা আক্ৰমণ বুলি নাভাবোঁ, আজি মটকৰ ওপৰত হোৱা আক্ৰমণ যদি থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওপৰত হোৱা আক্ৰমণ বুলি নাভাবোঁ, যদি ব্ৰাহ্মণ গোসাঁইৰ ওপৰত হোৱা আক্ৰমণ যদি আমি কওঁ যে এইটো থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওপৰত হোৱা আক্ৰমণ নহয়, খিলঞ্জীয়া মুছলমানৰ ওপৰত হোৱা আক্ৰমণ যদি থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওপৰত হোৱা আক্ৰমণ বুলি নাভাবোঁ, তেতিয়া জাতিটো দুৰ্যোগে যাব, জাতি দুৰ্যোগত পৰিব, জাতিয়ে কক বকাই থাকিব। উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধি এইখন অসমত জীয়াই থাকিবলৈ তাক লৈ শংকা হ'ব। গতিকে সেই শংকাৰ পৰা আমি মুক্ত হ'ব লাগিব। আৰু বহাগেই এক উপযুক্ত সময়, যিটো সময়ত আমি সকলোৱে অংগীকাৰবদ্ধ হৈ স্বাভিমানী খিলঞ্জীয়া জাতি হিচাপে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিব লাগিব। আৰু সেই পৰিৱেশ আমি ৰচনা কৰিম। এইখন অসম আমাৰ অসম, এইখন অসম স্বাভিমানৰ অসম, এইখন অসম থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভূমিপুত্ৰৰ অসম। গতিকে এইখন অসমত অনাদি অনন্ত কালৰ কাৰণে থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি চলিব লাগিব। আৰু যেতিয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি চলিব, যেতিয়া আমি নিজকে নিশকতীয়া হিচাপে গণ্য নকৰিম, তেতিয়াহে বহাগ উদযাপন কৰিব পাৰিম। যেতিয়া হাজাৰ হাজাৰ বিঘা ভূমিৰ ওপৰত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব, কাৰোবাক লাখ বুলি ক'লে 6,000 বিঘা 7,000 বিঘা মাটি দি দিবলৈ পৰিৱেশ সৃষ্টি হ'ব। লাখ বুলি ক'লে থলগিৰি খিলঞ্জীয়া ৰাইজক মৰিয়াই মৰাৰ পৰিৱেশ নাইকিয়া হ'ব। তেতিয়াহে বহাগ জীয়াই থাকিব, তেতিয়াহে মাঘ জীয়াই থাকিব, তেতিয়াহে কাতি জীয়াই থাকিব, তেতিয়াহে সংস্কৃতিৰ লগত ওতঃপ্ৰোত হৈ অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজে নিজকে স্বাভিমানী খিলঞ্জীয়া থলগিৰি জনতাৰ অংশীদাৰ বুলি ক'ব পাৰিব। গতিকে সেইখন অসম আমি বিচাৰোঁ, সেই পৰিৱেশ আমি বিচাৰোঁ। আৰু সেই পৰিৱেশ এই বসন্তৰ পৰা আমি দিব লাগিব। এইখন মঞ্চৰ তলত যেতিয়া আমি সকলো বহি আছোঁ, আমি সকলোকে কৈছোঁ যে আমি সকলো থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ। আমি কোৱা নাই এজন কোচ, এজন কলিতা, এজন ব্ৰাহ্মণ, এজন গোসাঁই, এজন মৰাণ, এজন মটক, এজন খিলঞ্জীয়া মুছলমান, আমি সেই কথা কোৱা নাই। আমি কৈছোঁ আমি অসমীয়া, আমি থলগিৰি, আমি ভূমিপুত্ৰ। আমি বিহু উদযাপন কৰিবলৈ আহিছোঁ, বিহু চাম। আজি নীলাক্ষী দেৱকে গান গাব, সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিম। কোনে কৰিব? অসমীয়া ৰাইজে কৰিব, থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰই কৰিব।
গতিকে সেই পৰিৱেশৰ মাজত যিটো পৰিৱেশত এতিয়া আমি আছোঁ একেটা ছাতিৰ তলত, সেই পৰিৱেশ ইয়াৰ পৰা ওলাই যোৱাৰ পিছতো হ'ব লাগিব। সেই পৰিৱেশ অসমলৈ অহা প্ৰতিটো দুৰ্যোগৰ সময়ত স্থলগিৰি খিলঞ্জীয়া ৰাইজে একত্ৰিতভাৱে মাত মাতিব লাগিব, থিয় দিব লাগিব। তেতিয়া জাতি বাচিব, তেতিয়া বহাগ বাচিব, তেতিয়া বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা হ'ব, ই স্বাভিমান হ'ব, ই আমাৰ হৃদয়ৰ সেই মণি এটা নিভৃত কোণত থিতাপি ল'ব পাৰিব, তেতিয়াহে বহাগ থাকিব। মই বৰ দীঘলীয়া কথা নকওঁ, চমুকে কথাখিনি আপোনালোকক কৈছোঁ। মই পুনৰ শেষত এটা কথা কৈ যাওঁ, অসমৰ পৰিৱেশ আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে বেয়া। নামনি অসমৰ ফালে যদি আপোনালোকে চায় যে আগ্ৰাসী মনোভাৱেৰে এখিনি মানুহে আহি অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো তছনছ কৰি দিলে। তাত ৰাইজৰ ভূমিৰ অধিকাৰ নাই, তাত বিহু পতাৰ অধিকাৰ নাই, তাত উপাসনা পদ্ধতিক লৈ প্ৰশ্ন আহিছে, প্ৰশ্নবোধক চিন হৈছে, কোনে কৰিছে, কাক কৰিছে, এই কথা বতৰাবিলাক আছে। আৰু সেই কথা বতৰাবিলাকৰ ওপৰত লাগি থাকোঁতেই উজনি অসম, মধ্য অসম আৰু নামনি অসমৰ প্ৰতিটো প্ৰান্তত স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত সকলো অধিকাৰ গুচি গৈছে। আৰু ৰাইজে আজি ক'ব নোৱাৰা হ'ল যে সম্পদ মোৰ অধিকাৰ মোৰ, তেল মোৰ অধিকাৰ মোৰ, চাহপাত মোৰ অধিকাৰ মোৰ, এইখন অসম আমাৰ অসম, আৰু অসম বিধানসভাখনত যে আমাৰ, সেই কথাটো ক'ব নোৱাৰা পৰিৱেশ আহি গৈছে। গতিকে ৰাইজ আহক, বহাগতে আমি সকলোৱে অংগীকাৰবদ্ধ হওঁ যে আমি অসম বিধানসভাখন ৰক্ষা কৰিম। অসম বিধানসভাখনৰ যিকেইজন প্ৰতিনিধি যাব, সেইকেইজন স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভূমিপুত্ৰৰ প্ৰতিনিধি হ'ব লাগিব। কোন জনগোষ্ঠী সেইটো ডাঙৰ কথা নহয়, তেওঁ মৰাণ নে মটক নে কোচ নে কলিতা নে ব্ৰাহ্মণ নে গোসাঁই নে মিচিং নে দেউৰী, সেইটো ডাঙৰ কথা নহয়। আমি কৈছোঁ যে স্থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ হ'ব লাগিব। আৰু প্ৰতিটো আমি যেতিয়া পাৰ্লিমেণ্টলৈ ইয়াৰ পৰা প্ৰতিনিধিকেইজন পঠাম, সেইকেইজনৰ স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভূমিপুত্ৰ হ'ব লাগিব। আৰু যদি আমি এই ক্ষেত্ৰত যদি সজাগ আৰু সচেতন নহওঁ, অনাগত সময়ত অসমৰ পৰা ৰাজনৈতিক ক্ষমতা শেষ, আৰু কোনোবা বহিৰাগত মানুহে আহি বিহু পতাৰ পাৰ্মিশ্যন আমাক দিব লাগিব। আমি কেইঘণ্টা বিহু পাতিম, কিমান সময় বিহু পাতিম, তাকো আমি লিখিত আকাৰে জনাব লাগিব। গতিকে সেই পৰিৱেশলৈ যোৱাৰ আগতে আমি সকলোৱে একত্ৰিতভাৱে ঐক্যবদ্ধতাৰে ধৰ্মান্ধতাৰ কথা পাহৰি, সাম্প্ৰদায়িক কথা বতৰাৰ পৰা পাহৰি, জনগোষ্ঠী সংকীৰ্ণ চিন্তা চেতনাৰ পৰা আঁতৰি বৃহত্তৰ অসমীয়া জাতিৰ এই পৰিকাঠামোটো অত্যাধিকভাৱে টনকিয়াল কৰিব লাগিব আৰু অংগীকাৰবদ্ধ হ'ব লাগিব যে বহাগতে আহক, আমি সাংস্কৃতিক দলেৰে অসমীয়া জাতিৰ পৰিকাঠামোটো অত্যাধিকভাৱে টনকিয়াল কৰোঁ। ধন্যবাদ। জয় অসম।